ইউটিউব চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবাৰ আমাৰ আঁচনিটো কোনে লৈ গ'ল? কৰ্ণাটকে লৈ গ'ল, মধ্যপ্ৰদেশে লৈ গ'ল, ছত্তীশগড়ে লৈ গ'ল। যে অসমে যেনেকৈ অৰুণোদয় কৰিছে আমি তেনেকৈ আমাৰ ৰাজ্যটো অৰুণোদয় কৰিম। এইবাৰ লোকসভা ইলেকশ্যনৰ ঠিক পিছতেই মই এইটো সিদ্ধান্ত লৈছোঁ, এজনে পায় এজনে নাপায়, এই ঝামেলাবিলাক মাৰি সকলো পৰিয়ালতে এটাকৈ অৰুণোদয় আঁচনি দি দিম। সকলো পৰিয়ালত কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। এতিয়া আমাৰ পিছফালেও বহুতে হাত দাঙিছে, একবাৰ চাই লওঁ ৰ'ব। পিছফালেও হাত দাঙিছে, আগৰ ফালেও হাত দাঙিছে। এতিয়া আৰু অহাবাৰ আৰু হাত দাঙিব নালাগে, সকলোৱে অৰুণোদয় পাই যাব। হ'ব, সকলোৱে অৰুণোদয় পাই যাব। ইয়াৰ পিছত আমাৰ গুৱাহাটীত কিছুমান মানুহৰ সমস্যা আছে যে আধাৰ কাৰ্ডখন বন্ধ হৈ আছে। বহুত মানুহৰ আধাৰ কাৰ্ডৰ সমস্যা আছে। 6 মাহৰ ভিতৰত মই আধাৰ কাৰ্ডৰ সমস্যাও সমাধান কৰি দিম চবেই। আৰু আপোনালোকক মই মাত্ৰ এটাই অনুৰোধ কৰিম যে অৰুণোদয় আঁচনিটো ল'বৰ কাৰণে আপোনালোকে যেন ঘৰত ৰেচন কাৰ্ডখন লৈ লয়। কাৰণ ৰেচন কাৰ্ডখন থাকিলে অৰুণোদয় পাব। যাৰ আধাৰ নাই, আধাৰ মই ঠিক কৰি দিম। তাৰপিছত ৰেচন কাৰ্ডখন আপোনালোকে খুজিলেই পাই যাব আৰু তাৰপিছত অৰুণোদয় হৈ যাব। কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙকচোন। চবৰে ৰেচন কাৰ্ড আছে আৰু কাৰ নাই হাত দাঙক। যিখিনিৰ ৰেচন কাৰ্ড নাই, মই আমাৰ কাউন্সিলৰসকলক শিকাই দিম। আপোনালোকে এপ্লিকেশ্যন কৰি দিব, আপোনালোককো মই ৰেচন কাৰ্ড দি দিম, যাতে সকলো পৰিয়ালতে এইবাৰ অৰুণোদয় আঁচনি পাব পাৰে। ৰেচন কাৰ্ডখন হ'লে কি লাভ হয়? আজি আমাৰ যাৰ যাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে তেওঁলোকে 5 কেজি চাউল বিনামূলীয়া পায়। কিন্তু তাতকৈ এটা ডাঙৰ কথা, আপোনালোকে মোদী ডাঙৰীয়াৰ আঁচনিবিলাক চাব। লুঙি ধুতি পাহৰি যাওক, মোদী ডাঙৰীয়াৰ আঁচনিবিলাক চাব। এটা মোৰ ঘৰত ল'ৰা এটা নতুনকৈ কামত সোমাইছে, বিয়া পাতিম বুলি পইচা পাতি গোটাইছে যে বিয়া পাতিম, ফাৰ্নিচাৰ, মুগাৰ মেখেলা চাদৰ। ঠিক সেই সময়তে ল'ৰাজনে গম পালে যে মোৰ দেউতাৰ বেমাৰ, হাৰ্টৰ এটেক। এতিয়া ল'ৰাটোৱে কি কৰিব? যিমান পইচা জমাইছিলে বিয়া বুলি দেউতাকৰ বেমাৰত খৰচ কৰিব লাগিব, হয়নে নহয়? কাৰণ দেউতাকৰ বেমাৰটোতো চবচে ইম্পৰ্টেণ্ট। কিন্তু আজি মোদী ডাঙৰীয়াই কি কৰিছে যে ৰেচন কাৰ্ডখন দেখুৱালেই 5 লাখ টকাৰ আপোনালোকে আয়ুষ্মান ভাৰতত বিনামূলীয়া ট্ৰিটমেণ্ট পাই যাব। তাৰমানে পকেটৰ পৰা মেক্সিমাম 10,000 15,000 টকা দিলোঁ, হাৰ্টৰ অপাৰেশ্যন হৈ গ'ল। ল'ৰাৰো বিয়া হ'ল, দেউতাকৰো ট্ৰিটমেণ্ট হ'ল। এইবাৰ মোদী ডাঙৰীয়াই কি কৰিছে, চবেইতো ৰেচন কাৰ্ড নাপায়, চৰকাৰী কৰ্মচাৰী কোনোবাই। যোনে ৰেচন কাৰ্ড নাপায় তাতো মোদী ডাঙৰীয়াই কৈছে যদি দেউতাক মাকৰ বয়স 75 বছৰ হয় তেতিয়া তেওঁলোকক আমি আয়ুষ্মান ভাৰতৰ কাৰ্ড দি দিম, যাতে সকলোৰে ট্ৰিটমেণ্টৰ ব্যৱস্থা চৰকাৰে কৰিব পাৰে। ল'ৰা ছোৱালী এইটো দায়িত্ব ল'ব নালাগে। আপোনালোকে চিন্তা কৰক মোদী ডাঙৰীয়াই ক'লৈকে কথাবোৰ চিন্তা কৰে।
কেইদিনমানৰ পৰা অসমত দেখিছে যে মই বাল্য বিবাহৰ বিৰুদ্ধে সদায় মই টিভিত কথা কওঁ যে 11 বছৰ 12 বছৰ 13 বছৰৰ ল'ৰা ছোৱালীক বিয়া দিব নালাগে। আজি আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিলে 10 তাৰিখৰ আগতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিব। ল'ৰা ছোৱালী পৰীক্ষাত পাছ কৰিব। দেউতাক মাক বহুতে কাম কৰি খায়, কলেজত এডমিশ্যন দিবৰ কাৰণে 15,000 টকা লাগে, এডমিশ্যন দিয়াত অসুবিধা হয়। এইবাৰ আমি কি কৰিছোঁ, ল'ৰা হওক ছোৱালী হওক কলেজৰ এডমিশ্যন আমি সম্পূৰ্ণ বিনামূলীয়াকৈ দিম। কোনেও কলেজৰ এডমিশ্যনত 1 টকাও দিব নালাগে। এইটো হ'ল ল'ৰা আৰু ছোৱালীৰ কথা। এতিয়া আমাৰ বহুত দেউতাক মাক আছোঁ, ছোৱালী মেট্ৰিক পাছ কৰিলে, ল'ৰা পালোঁ, বিয়া দি দিলোঁ। এতিয়া মই এটা কথা বিশ্বাস কৰোঁ, আমি যে ক'লোঁ 1 লাখ চাকৰি দিম, 30% ওমেন ৰিজাৰ্ভেশ্যন, তাৰমানে 30,000 চাকৰি ছোৱালীয়ে পাব, 50,000 চাকৰি হ'ব, 15,000 চাকৰি ছোৱালীয়ে পাব। নাৰ্ছ আদিৰ চাকৰি ছোৱালীৰ বাদে বেলেগে পাব নোৱাৰে। সেইকাৰণে আমাৰ ছোৱালীজনীক কলেজত পঠোৱাটো খুবেই গুৰুত্বপূৰ্ণ। এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে মেট্ৰিক পাছ কৰাৰ পিছত যিমান ছোৱালী কলেজত পঢ়িব, ছোৱালীজনীৰ পঢ়া খৰচ হিচাপে বছৰি 10,000 টকা আমি তাইৰ বেংকৰ একাউণ্টত দিম বছৰি। আৰু যদি হায়াৰ ছেকেণ্ডাৰীৰ পৰা ডিগ্ৰী পঢ়ে 12,500 টকাকৈ দিম। আৰু যদি ইউনিভাৰ্চিটিত পঢ়ে তাইৰ বেংক একাউণ্টত আমি প্ৰত্যেক বছৰে 25,000 টকাকৈ আমি দি দিম। আজি আপোনালোকে চিন্তা কৰক, চাকৰি, অৰুণোদয়, কলেজৰ নামভৰ্তি, এই গোটেই কামবিলাক আজি চৰকাৰে দায়িত্ব লৈছে। আমাৰ গুৱাহাটীতো মহিলা আত্মসহায়ক গোট আৰম্ভ হৈছে। এইবাৰ অসমত যিমান মহিলা আত্মসহায়ক গোট আছে সকলোৰে সদস্যসকলক আমি লাখপতি বাইদেউ আঁচনিৰ অধীনত বেংক একাউণ্টত আমি 10,000কৈ টকা দিম। আৰু এই 10,000 টকা ভালকৈ খৰচ কৰিলে তেওঁলোকক আমি পিছত আৰু 25,000 টকাকৈ বেংকৰ একাউণ্টত দিম। সেইকাৰণে গুৱাহাটীতো এতিয়া আমি চেষ্টা কৰিম যে গাঁৱৰ দৰে গুৱাহাটীতো যাতে আমি মহিলা আত্মসহায়ক গোট গঠন কৰিব পাৰোঁ আৰু মহিলাসকলক একত্ৰিত কৰি আমি তেওঁলোকৰ অৰ্থনৈতিক বিকাশৰ বাবে আমি কাম কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে জানে যে দেশত যেতিয়া শান্তি আহে আটাইতকৈ লাভ কাৰ হয়। আগতে আপোনালোকে জানে ঘৰৰ মানুহ কাম কৰিব যাব, আমাৰ চিন্তা হৈ থাকে যে কেতিয়া মানুহজন আহি পাব। ল'ৰা ছোৱালী বাহিৰত থাকে, চিন্তা হৈ থাকে যেতিয়ালৈকে ঘৰলৈ ঘূৰি নাহে। কিন্তু মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আমি বড়ো শান্তি চুক্তি কৰিলোঁ, কাৰ্বি শান্তি চুক্তি কৰিলোঁ, আলফাৰ লগত আলোচনা আজি 90%